আজিৰ ভিডিঅ'ত মই ক্লাছ 10 মেথমেটিক্সৰ অনুশীলনী R5ৰ কমপ্লিট সলিউশন লৈ আহিছোঁ। এই অনুশীলনটো অৱশ্যে আগৰ যি কোৰ্স আছিলে আগৰ কোৰ্সবিলাকত নাছিলে। এই যেটো নতুন কোৰ্স এই নতুন কিতাপখনত এই কমপ্লিট এটা অনুশীলনী দিছে। এটো অনুশীলনী অৱশ্যে ইয়াৰ বিষয়ে তোমালোকে ক্লাছ 9ত বিশদভাৱে পাইছিলা। এটা কথাটো আছে বিশেষভাৱে সৰ্বসমৰ ওপৰত, ঠিক আছে। ত্ৰিভুজৰ সৰ্বসমতাৰ ক্লাছ 9ত মুঠতে 5টা কি পাইছিলা শৰ্ত পাইছিলা আৰু হেগিটা তোমালোকৰ চাগে মনত আছে। তাৰে প্ৰথমটো আছিলে বাহু বাহু বাহু, এনেকুৱা এটা শৰ্ত আছিল। বাহু কোণ বাহু, কোণ বাহু কোণ, কোণ কোণ বাহু, আৰু এটা আছিলে সমকোণ অতিভুজ বাহু। এনেকুৱা ধৰণৰ টোটাল 5টা ফৰ্মুলা বুলি কৈছো বা শৰ্ত আছিলে। এই 5টা নিশ্চয় তোমালোকৰ মনত আছে। ফাৰ্স্ট কোৱেশ্চন দিছে, দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে সিহঁতৰ কালি সমান, সিহঁতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ হ'ব পাৰে। সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান, কেৱল সিহঁতৰ পৰিসীমা সমান। এতিয়া সৰ্বসম কেতিয়া কয়? যেতিয়া দুটা ত্ৰিভুজে বা যিয়ে বস্তু নহওক সিহঁতৰ কি হ'ব লাগিব? আকৃতি একে হ'ব লাগিব, লগতে আকাৰো একে হ'ব লাগিব। অৰ্থাৎ অপচন সি ইজ কাৰেক্ট আহিব। সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান, ঠিক আছে। অপচন সি ইজ কাৰেক্ট আনসাৰ। মই ইয়াতে কি কৰিছো তোমালোকৰ সুবিধাৰ কাৰণে সাইডতে কোৱেশ্চনখিনি দি দিছো, তোমালোকে ভালদৰে বুজি ল'বা। নেক্সট কোৱেশ্চন নম্বৰ 2 দিছে, তলত দিয়া কোনটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব? এটো আসলে কোৱেশ্চন নম্বৰ 1ৰ আনসাৰ সি। কোৱেশ্চন নম্বৰ 2 কি ক'লে? কোনটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব? কোনটো মানে শৰ্ত হয়? এটা মই ইয়াতে 5টা লিখি থৈছো। এই 5টাৰ ভিতৰত যেটো হয় হেতুৱে। এটা প্ৰথম দিছে এ মানে কোন কোন কোন, এটো শৰ্ত নহয়। বাহু বাহু কোন শৰ্ত নহয়। বাহু কোন বাহু ইয়াত আছে নে? এটো বাহু কোন বাহু আছে, গতিকে অপচন সি ইজ কাৰেক্ট আহিব। লাষ্ট কি দিছে? কোন বাহু এএছএছ, এটো কোনো শৰ্ত নহয়, গতিকে অপচন সি ইজ কাৰেক্ট। গতিকে কোৱেশ্চন নম্বৰ 2ৰ কাৰণে অপচন সি ইজ কাৰেক্ট ওলালে। নেক্সট কোৱেশ্চন নম্বৰ 3 দিছে, যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান, তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱা শৰ্তটো হ'ব। কোৱেশ্চন নম্বৰ 3 ভালদৰে কথাটো শুনি লোৱা। এই বিষয়ে ক্লাছ 9ৰ ইতিমধ্যে পাইছাই। কি কৈছে? দুটা ত্ৰিভুজ আছে, তাৰে এটাৰ কি কৈছে মানে আনটোৰ লগত দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ। দুটা বাহু আছে, ঠিক আছে। ইয়াতে এটা ত্ৰিভুজ লৈছো আৰু ইয়াতে এটা ত্ৰিভুজ লৈছো, ঠিক আছে। সাপোজ এই বাহুটো ইয়াৰ সৈতে সমান, এই বাহুটো ইয়াৰ সৈতে সমান। দুটা বাহু সমান আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ দুটা আছে, মানে এটো আৰু এটো সমান। তেতিয়াহ'লে কি হ'ব? বাহু কোণ বাহু শৰ্ত আহিব। গতিকে অপচন আহিব বাহু কোণ বাহু শৰ্ত। অপচন ক'ত আছে? বাহু কোণ বাহু, অপচন বি ইজ কাৰেক্ট। এতে অপচন বি হ'ব কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চন 4 দিছে, দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হ'লে, তো মই জাস্ট এটা ছবি আঁকিছো। কি কৈছে? দুটা কোণ, এটো আৰু এটো কোণ আৰু তাৰ মধ্যৱৰ্তী বাহু। তেতিয়াহ'লে কি হ'ব? কোণ দুটাৰ মাজত বাহু আছে, গতিকে বাহুটো ক'ত থাকিব? বাহুটোৰ মাজত থাকিব, সাইডত কি আছে? কোণ আছে। হ'ল না? এটো আছে কোৱেশ্চন নম্বৰ 4। কোৱেশ্চন নম্বৰ 4ৰ আনসাৰ কি হ'ব? এ এছ এ ক'ত আছে? অপচন বি। নিশ্চয় বুজি পোৱা গৈছে। নেক্সট কোৱেশ্চন নম্বৰ 5 দিছে, দুটা সমকোণী ত্ৰিভুজ RHS শৰ্তৰ দ্বাৰা সৰ্বাংগসম হ'লে সিহঁতৰ সমান জোখৰ কি থাকিব? সমান জোখৰ অতিভুজ আৰু এটা সূক্ষ্মকোণ থাকিব, দুটা সূক্ষ্মকোণ থাকিব, অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব, আটাইবোৰ বাহু হ'ব। তো ইয়াতে যদি সমান হয় তেতিয়া সৰ্বসম হ'লে কি হ'ব? যেহেতু সমকোণী ত্ৰিভুজ বুলি কৈ দিছে, ঠিক আছে। সমকোণী ত্ৰিভুজ কেতিয়া হয়? যেতিয়া ত্ৰিভুজটোত এটা কোণ 90 ডিগ্ৰী থাকিব। এই 90 ডিগ্ৰী কনসেপ্টটো ডাইৰেক্টলি ইয়াত গ'লে এই সমকোণৰ কথাটো ইয়াত প্ৰয়োজন নাই। তাৰপিছত আহিব আমাৰ RHS, তাৰ মানে কি? RHS, R মানে আছে ৰাইট এংগল, তাৰ মানে সমকোণ। এই সমকোণৰ কথাটো গ'ল। H মানে কি? হাইপটেনিয়াছ, তাৰ মানে ইয়াৰ মিনিং হৈছে অতিভুজ, ঠিক আছে। এটো মানে কি হ'ব? অতিভুজ। আৰু এই এছ মানে হৈছে কোনোবা এটা বাহু, হয় এটো নহয় এটো, যিকোনো এটা বাহু হ'ব। আৰু এফালে কি হ'ব? অতিভুজ আহিব। গতিকে ক'ত আছে? অপচন সি হ'ব অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব। অপচন সি ইজ কাৰেক্ট। নিশ্চয় বুজি পোৱা গ'ল। কোৱেশ্চন নম্বৰ 6 দিছে,
AAS মানে কোন কোন বাহু সৰ্বাংগ সমতাৰ চৰ্তই বুজাব কি বুজাব অপশ্যন এ দিছে দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় তাৰমানে সাপোজ ইয়াতে এটা ত্ৰিভুজ আছে এই ত্ৰিভুজটো আছে তাৰে দুটা কোণ আহিব আৰু এই দুটা কোণৰ পিছত আৰু এটা বাহু থাকিব যিটো এই কোণ দুটাৰ মাজৰটো নহয় তাৰমানে এই বাহুটোৰ বাদে বেলেগ এইটো বা এইটো হ'ব পাৰে সাপোজ এইটো আছে তো এইটো হ'ব পাৰে নে নহয় কোন কোন বাহু হৈছে গতিকে এইটো হয় অপশ্যন এ ইজ কাৰেক্ট কুৱেশ্যন নম্বৰ 6 ৰ কুৱেশ্যন নম্বৰ 7 চোৱা যাওক কুৱেশ্যন নম্বৰ 7 ত কি দিছে এংগুল এ ইকুৱেল এংগুল ডি তো কথা এটা একবাৰ লিখি লওঁ এবাৰ পঢ়ি লৈছোঁ এংগুল এ ইকুৱেল এংগুল ডি এংগুল বি ইকুৱেল এংগুল ই এ বি ইকুৱেল ডি ই তেন্তে ত্ৰিভুজ এ বি চি ডি ই এফ মানে সৰ্বসমুহৰ চৰ্তটো কি হ'ব তো ইয়াতে ত্ৰিভুজ কেইটা দিয়া আছে নামটোকে লৈছোঁ আঁকি লৈছোঁ এ বি চি আৰু এফালে ডি ই এফ লিখি লৈছোঁ এ বি চি ডি ই এফ হ'লে তো ইয়াতে কি কৈছে এংগুল এ ইকুৱেল এংগুল ডি এংগুল এ ইকুৱেল এংগুল ডি দিয়া আছে নেক্সট দিয়া আছে বি ইকুৱেল ই দিয়া আছে আৰু এটা দিছে এ বি ইকুৱেল ডি ই তেতিয়াহ'লে কি হ'ল দুটা কোণৰ মাজত এটা বাহু আছে গতিকে চৰ্ত কি আহিব এংগুল সাইড এংগুল তাৰমানে কোন বাহু কোন ক'ত আছে অপশ্যন চি কুৱেশ্যন নম্বৰ 7 ৰ আনসাৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 8 দিছে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ এ বি ইকুৱেল পি কিউ বি চি ইকুৱেল কিউ আৰ এ চি ইকুৱেল পি আৰ হ'লে ত্ৰিভুজ দুটা সৰ্বসমুহৰ চৰ্তটো কি হ'ব ইয়াতে যিহেতু দেখা গৈছে যে তিনিওযোৰ বাহু সমান বুলি তাৰমানে এটা ত্ৰিভুজৰ তিনিডাল বাহু আনটো ত্ৰিভুজৰ তিনিডাল বাহুৰ সৈতে সমান গতিকে এইটো কি আহিব বাহু চৰ্ত আহিব অপশ্যন বি ইজ কাৰেক্ট 8 নম্বৰ অপশ্যন বি কি হ'ব সাইড ট্ৰিপল এছ তাৰমানে বাহু চৰ্ত যেহেতু গোটেইকেইটা বাহু দেখুৱাইছে নেক্সট কুৱেশ্যন নম্বৰ 9 কি দিছে ইয়াত এটা চিম্বল দিছে এনেকুৱা ধৰণৰ এটা চিম্বল এই চিম্বলটো কিহৰ হয় এই চিম্বলটো হয় সৰ্বাংগ সমতা অপশ্যন বি ইজ কাৰেক্ট সৰ্বাংগ সমতা প্লাস কুৱেশ্যন নম্বৰ 10 চৌজক কি দিছে সৰ্বাংগসম ত্ৰিভুজবোৰত থাকিব কি থাকিব এটা সৰ্বাংগসম ত্ৰিভুজত থাকিব ইয়াতে অপশ্যন কিবা এটা দিছে সমান অনুৰূপ বাহু ইয়েস সমান অনুৰূপ বাহু থাকে সমান অনুৰূপ কোণ ইয়েস এটো হয় একে আকৃতি আৰু একে আকাৰৰ এটো হয় আকৃতি আৰু আকাৰ একে হয় প্লাস দিছে এই সকলোবোৰ দ্যাট মিন্স অপশ্যন ডি ইজ কাৰেক্ট আহিব অপশ্যন ডি ইজ কাৰেক্ট অৰ্থাৎ এই গোটেইকেইটাই শুদ্ধ মানে ওপৰ তিনিটা শুদ্ধ গতিকে অপশ্যন ডি ইজ কাৰেক্ট এ আছিল অনুশীলনী R5 ৰ কমপ্লিট সলিউশন নিশ্চয় বুজি পালা ইয়াৰ মাজতো যদি কিবা বুজিবলগীয়া বাকি আছে তেতিয়াহ'লে মোক কমেন্ট কৰি জনাবা